মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ বাবে ধুবুৰী জিলায় অনুষ্ঠিত কৰা হাফ ইয়াৰলি এক্সামিনেশ্যন 2025 HS সেকেন্ড ইয়াৰ সাবজেক্ট মেথমেটিক্সৰ কোশ্চেন পেপাৰখনৰ সমাধান লৈ উপস্থিত হৈছোঁ। আশা কৰিছোঁ ধুবুৰী জিলাৰ এই মেথমেটিক্সৰ কোশ্চেন পেপাৰখনে তোমালোকৰ অহা পৰীক্ষাসমূহত মডেল কোশ্চেন হিচাপে কাম কৰিব। গতিকে তোমালোকে এই চমু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা বুলি আশা ৰাখি আজিৰ কোশ্চেন পেপাৰৰ সমাধান লৈ আগবাঢ়িছোঁ। দেখা প্ৰথম প্ৰশ্নটো দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। যদি a = 1 2 3 হয় তেন্তে এর ওপৰত কিমানটা সম্বন্ধ হ'ব। এইটো একচুয়ালি সূত্ৰটো হ'ল 2 to the power n স্কয়ার। ইয়াতে n স্কয়ার মিন্স n এর মান আছে তোমার 3 স্কয়ার মান 9 2 to the power 9 মিন্স তোমার হবো এটা হবো 2 to the power 9 অর্থাৎ 512 হবো আনসার। তোমালোকে স্ক্রিনশটটো পাবা আনসাৰৰ। তাৰপিছত তোমালোকে বি নম্বৰ প্ৰশ্নটো চোৱা ফলন চেক ইনভার্স এক্সৰ আদি ক্ষেত্ৰ কি হ'ব। এটোৰ আদি ক্ষেত্ৰ হ'ব তোমালোকে লিখিবা -ইনফিনিটি -1 ইউনিয়ন 1 প্লাস ইনফিনিটি। তাৰপিছত সি নম্বৰলৈ আহা। সি নম্বৰটো এটা MCQ বেসড কোশ্চেন দিছে। শুদ্ধ উত্তৰটো বাছি উলিওৱা। ধৰা a = ay এটা 2 ক্ৰমৰ বৰ্গ মৌল কক্ষ য'ত ইয়াতে ay = কি আছে i² - j² তেন্তে a এটা 1 বিষম সমমিত মৌল কক্ষ b সমমিত মৌল কক্ষ c বিকর্ণ মৌল কক্ষ। অপশনবিলাক দি আছে দেখা। a নম্বৰত আছে অকল 2 b নম্বৰত আছে অকল 1 c নম্বৰত আছে অকল 2 আৰু 3 দুটাই d নম্বৰত আছে গোটেইকেইটা। গতিকে শুদ্ধ উত্তৰটো তোমালোকৰ লিখিব লাগিব। ইয়াতে দেখা শুদ্ধ উত্তৰ হ'ব তোমাৰ লিখিব লাগিব B1। ওকে বি নম্বৰ মাথন 1টো হ'ব শুদ্ধ। ইয়াতে দিছে খালি ঠাই পূৰণ কৰা। দেখা খালি ঠাই পূৰণ কৰা দিয়া হৈছে যে মৌলবোৰৰ 0 বা 1 লৈ গঠন কৰিব পৰা 3 × 3 ঘাতৰ সম্ভাৱ্যৰ মৌল কক্ষৰ সংখ্যা হ'ব। এইটো তোমালোকৰ এইটো হ'ব 2 to the power 9 দ্যাট মিন্স 512 হ'ব। a = 1 + 2i মৌল কক্ষৰ নিৰ্ণয় কৰিবা। এইটোৰ নিৰ্ণয় হ'ব 1 + 2i হ'ব। ইয়াতে দেখা f নম্বৰলৈ আহা। f নম্বৰত কোৱা হৈছে নিৰ্ণায়কটোৰ মান কি উলিওৱা। এই নিৰ্ণায়কটোৰ মান হ'ব 0। জি নম্বৰলৈ আহা। জি নম্বৰত যদি fx = sin x to the power 0 হয় তেন্তে f' উলিওৱা। এইটোৰ মান তোমাৰ এইটো তোমালোকৰ জি নম্বৰো 0 হ'ব। এতিয়া h নম্বৰলৈ আহা। h নম্বৰত কোৱা হৈছে যে x সাপেক্ষে log x ফলনৰ দ্বিতীয় ঘাতৰ অৱকলজ উলিওৱা। এইটো হ'ব তোমাৰ -1/x² হ'ব। তাৰপিছত তোমালোকৰ i নম্বৰ দিছে -2 1ত fx = x² ফলনটোৰ গৰিষ্ঠ মান যদি আছে উলিওৱা। এইটো তোমাৰ i নম্বৰৰ আনসাৰ হ'ব 4 হ'ব। আৰু জে নম্বৰ হ'ল চুজ দা কারেক্ট আনসার শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াতে দিয়া হৈছে ফেক্টৰিয়েল 10x dx ইজ দেখা ইয়াতে দিয়া হৈছে অপশনখিনি দেখা ইয়াৰ মান ইয়াৰ অপশনবিলাকৰ তোমালোকৰ চি নম্বৰটো হ'ব শুদ্ধ 1 আৰু 2 দুটাই। সো এইখিনি আছিলে 10টা অতি চমু প্ৰশ্ন তথা MCQ আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত কোশ্চেন নম্বৰ 2 ৰ পৰা আলোচনা কৰিম। দেখা প্ৰশ্ন নম্বৰ 2ত আছে দেখুৱা যে বিষম সমমিত মৌল কক্ষৰ আটাইবোৰ বিকৰ্ণ মৌল শূন্য। তাৰপিছত 2 নম্বৰ যদি
a equal to 3 1 minus 1 2 দেখুৱা যে এইটো equal to এইটো তাৰপিছত মান নিৰ্ণয় কৰা যিকোনো দুটাৰ মান দিছে দেখা তাৰপিছত তোমালোকৰ নেক্সট কোৱেশ্চনটো দিছে যে ধৰা xy ধৰা হল xy সমতলত থকা সকলো ৰেখাৰ সংহতি দিয়া আছে অথবাটো চোৱা তোমালোকে এইটো হ'ব অথবা অসমীয়া মিডিয়ামৰ 4 নম্বৰটো দিছে দেখুৱা যে শো দ্যাট এটা ত্ৰিকোণমিতিৰ অংক দিছে অর প্রুফ দ্যাট দিছে এটা ত্রিকোণমিতির অঙ্ক তোমালোকে 5 নম্বরটো চোৱা এইটো মৌলিক অক্ষৰ পৰা দিছে তোমালোকে নিশ্চয় এইটো চাই যোৱা কোশ্চেন 6 ইংলিশ মিডিয়ামৰ চোৱা এইটো হল অসমীয়া মিডিয়ামৰ কোশ্চেন 7 মান নিৰ্ণয় কৰা ওকে এতিয়া অর দিছে কোশ্চেন 7 এর অর কোশ্চেন নাম্বার 8 ওকে এইটারও অর দেওয়া হয়েছে দেখা আর এটা 9 নম্বর অঙ্কটা স্যার 9 এর অথবা আছে ওকে সো মাই ডিয়ার স্টুডেন্ট এইখিনি আসলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু আশা কৰিছোঁ আজিৰ এই ভিডিঅ'ত মই আলোচনা কৰা বিষয়বস্তুখিনিয়ে তোমালোকক অহা পৰীক্ষাসমূহত সহায় কৰিব এতিয়া মই তোমালোকৰ আগত যিখিনি মুখে মুখে মাতি গ'লো সেইটোৰ স্ক্ৰীনশ্বটৰ মাৰাৰ সুবিধা কৰি দিছোঁ দেখা So, my dear student, এইখানে আসলে আজির এই ভিডিও। Thank you so much.